গাইজ ৱেলকাম বেক টু মাই চেনেল। আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মই অন্য এটা ব্লগলৈ। মই আহিছিলোঁ দুলীয়াজানলৈ আৰু আজি আমি যাবলৈ লৈছোঁ জগন্নাথ টেম্পল। আপোনালোকে চবেই জানে মেইন জগন্নাথলৈ নহয়, তাত যদি যাব পাৰোঁ পিছত কেতিয়াবা যাম। আজি বৰ্তমান আমি ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰ যাবলৈ লৈছোঁ। আপোনালোক দেখাম কেনেকুৱা লাগে, ভিডিঅ'টো চাই থাকিব। জগন্নাথ মন্দিৰ এতিয়া যাওঁ ভিতৰলৈ, আপোনালোকক লৈ যাওঁ কেনেকুৱা লাগে মন্দিৰ দেখাওঁ। আপোনালোক ভিডিঅ'টো চাই থাকক। মন্দিৰত সোমাই আহি ছাইডৰ ৱালবিলাকতে এনেকৈ লৰ্ড কৃষ্ণৰ জন্ম কাহিনীখিনি বনোৱা হৈছে ৱালতে। বহুত ধুনীয়াকৈ গোটেই কাহিনীখিনি বনোৱা হৈছে আৰু মন্দিৰৰ গোটেই ছাইডৰ ৱালবিলাকত গোটেই ৱালখিনি সিহঁতে কাহিনীখিনি দেখুওৱা হৈছে। আপোনালোকে চাব পাৰিব ইয়াতে গোটেই চবফালে পেইণ্টিং। মন্দিৰৰ ভিতৰত সোমাবলৈ এইখনেই হৈছে মেইন গেট ডাঙৰকৈ। আৰু আপোনালোকক যদি ধূপ চাকি লাগে ইয়াতে ছাইডতে বহুত দোকানবিলাক আছে, লৈ পেলাই আপোনালোকে ল'ব পাৰিব। মন্দিৰৰ ভিতৰত সোমাই আহি পেলাই আপোনালোকৰ বাওঁফালে এটা ফিক্স জেগা আছে ধূপ চাকি লগোৱা। তেনেকৈ বেলেগকৈ ক'তো মন্দিৰত জেগা নাই, ইয়াতে আপুনি ধূপ চাকি লগাই পেলাই সেৱা জনাব পাৰিব আৰু ভিতৰত গৈ পেলাই আপোনালোকে সেৱা কৰিব। আৰু মন্দিৰৰ পৰিৱেশখিনি চাওকচোন, কিমান ধুনীয়া এটা জেগা, বহুত ভাল লাগে ইয়াত আহি পেলাই গোটেই পৰিৱেশখিনি চাওক। এতিয়া মন্দিৰৰ ওপৰত উঠি আপোনালোকৰ গোটেই পৰিৱেশখিনি দেখাওঁ মন্দিৰৰ। এইটো হৈছে মেইন মন্দিৰ, ইয়াতে লৰ্ড জগন্নাথক প্ৰতিষ্ঠা কৰা হৈছে। জগন্নাথ হৈছে লৰ্ড বিষ্ণুৰ এটা অৱতাৰ। ইয়াতো মন্দিৰত লৰ্ড জগন্নাথ, তেওঁৰ ডাঙৰ ভায়েক বলভদ্ৰা আৰু তেওঁৰ ভনীয়েক সুভদ্ৰাক প্ৰতিষ্ঠা কৰা হৈছে। আমি চাকি তলত জ্বলালোঁ, এতিয়া ওপৰলৈ উঠি আহিছোঁ। ওপৰত আমি সেৱা কৰোঁ, তাৰপৰা আপোনালোকৰ গোটেই চাৰাউণ্ডিংখিনি দেখাওঁ। আৰু ইয়াত বহুত মন্দিৰ, হনুমান মন্দিৰ আছে, ৰাম সীতা মন্দিৰ আছে। মই গোটেইখিনি দেখাওঁ, আপোনালোকক ব্লগটো চাই থাকক। আমি সেৱা কৰি আহিলোঁ আৰু সেয়াই ভিতৰত মোবাইল এলাউড নাই কাৰণে মই ইয়াৰ পৰাই দেখাইছোঁ আপোনালোকক। ইয়াৰ পৰাই আপোনালোকেও সেৱা কৰক ভালকৈ। আপোনালোকে যদি কেতিয়াবা ডিব্ৰুগড় আহে ইয়াত নিশ্চয় এবাৰ সোমাই যাব। ইয়াৰ কেম্পাছটো বহুত বেছি ধুনীয়া আৰু চাফাকৈ ৰাখিছে। আপোনালোকে নিজে দেখিছে ভিডিঅ'ত কিমান ধুনীয়া এটা চাফা পৰিৱেশ ইয়াত। আৰু ইয়াত আহি পেলাই মনটো বহুত শান্তি লাগে, বহুত ধুনীয়া এটা পৰিৱেশ হয়। সেয়া কৰি পেলাই এতিয়া ওপৰৰ পৰা নামি আহিলোঁ আৰু ছাইডৰ মন্দিৰবিলাকলৈও আপোনালোকক লৈ যাওঁ বোলো। এয়া হৈছে হনুমান মন্দিৰ। হনুমান মন্দিৰ চাইডতে আৰু বহুত সৰু সৰু মন্দিৰ আছে। প্ৰথমতে হনুমান মন্দিৰ সেৱা কৰি লওঁ, তাৰ বাকীখিনি মন্দিৰ আপোনালোকক মই দেখাই যাম এটা এটাকৈ। হনুমান মন্দিৰ ছাইডতে লক্ষ্মী মাৰ মন্দিৰো আছে আৰু ইয়াতো ধুনীয়াকৈ আপোনালোকে সেৱা কৰি লওক। ময়ো সেৱা কৰোঁ আৰু আৰামছে বাকীখিনি গোটেইখিনি দেখাম মই। লক্ষ্মী মাৰ মন্দিৰৰ পিছত ৰাম মন্দিৰলৈ আহিলোঁ। এয়া ৰাম মন্দিৰটো আপোনালোকেও সেৱা কৰক, ময়ো সেৱা কৰোঁ আৰু জয় শ্ৰীৰাম বুলি কৈ পেলাই এবাৰ মনৰ কথা ভাবক, নিশ্চয় সফল হ'ব আপোনালোকৰ মনৰ কথা। আপোনালোকেতো ভিডিঅ'ত দেখিছে গোটেইখিনি ছাইডত আৰু মন্দিৰ আছে। আৰু এতিয়া যাওঁ বৰ্তমান গণেশ মন্দিৰ, তাত সেৱা কৰোঁ, দেখাম। ইয়াত মানে ছাইডত বহুত মন্দিৰ, মানে সৰু সৰু তেনেকুৱা মন্দিৰ বনোৱা আছে। গণেশৰ আছে, ৰামৰ আছে, তেনেকৈ লক্ষ্মী মাৰ আছে, তেনেকুৱা বহুতৰ আছে। মানে আপোনালোকে ইয়াত আহি পেলাই সেৱা কৰিব পাৰে। পূজা কৰি হৈ গ'ল আৰু ছাইডতে নৱগ্ৰহ আছে, মানে মূৰ্তি কিছুমান থৈ দিছে, তাত গৈ পেলাই সেৱা কৰোঁ, আপোনালোকক দেখায়। এয়া হৈছে নৱগ্ৰহ, সৰু সৰু কিছুমান ধুনীয়াকৈ মূৰ্তি কিছুমান থৈ দিয়া আছে। আৰু মনৰ কথা ভাবি পেলাই মই তিনিবাৰ এনেকৈ ঘূৰিলোঁ, 3 ৰাউণ্ড মাৰিলোঁ। এয়া মূৰ্তিখিনি ধুনীয়াকৈ কাপোৰ পিন্ধাই পেলাই ৰাখিছে, বহুত ধুনীয়াকৈ সজাই মানে মেইনটেইন কৰি বহুত ধুনীয়াকৈ মেইনটেইন কৰি ৰাখিছে, সেইকাৰণে ভাল লাগিছে চাই পেলাই। তো ইয়াত আহি ফাইনেলি আহিলোঁ আমি, বহুত ভাল লাগিলে। বহুত দিনৰ মানে আশা আছিলে জগন্নাথ মন্দিৰ আহিবলৈ। পুৰীটো কেতিয়া যাওঁ ঠিক নাই, যদি জগন্নাথে মাতে তেতিয়া নিশ্চয় যাম এদিন। কিন্তু বৰ্তমান ডিব্ৰুগড়তে সেৱা কৰিলোঁ আজি ভালকৈ।
বহুত দিনৰ পৰা প্লেন বনাই আছিলোঁ, তেনেকৈ মিলা নাছিলে। তো আজি আহিলোঁ আৰু ইয়াৰ যোনটো পৰিৱেশ বহুত ধুনীয়া লাগে, বহুত ধুনীয়া, বহুত ধুনীয়া। আপোনালোকে পিছফালেতো দেখিয়ে আছে মন্দিৰটো কেনেকুৱা, আৰু আপোনালোকে যদি অহা নাই নিশ্চয় আহক এদিন, বহুত ভাল লাগে মানে ইয়াত আহি পেলাই। মোৰ সঁচাকৈ কওঁ আপোনালোকক, অহাৰ আগতে আমি একো খাই অহা নাই, ৰাতিপুৱাই কিবা এটা খাইছিলোঁ তেনেকৈ, আৰু ৰাস্তা থাকোঁতে আহি থাকোঁতে মানে বহুত ভোক লাগি আহি আছিলে, কিন্তু ইয়াত যেতিয়া আহিলোঁ মানে সেইবিলাক চব দূৰ হৈ গুচি গ'ল। আপোনালোকে যদি কিবা টেনশ্যন চেনশ্যন মনত লৈ থাকে, ইয়াত আহিব চব নাইকিয়া হৈ যাব। এবাৰ আহক, আপোনালোকে চাই যাওক মন্দিৰটো। ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। কেনেকুৱা লাগিলে নিশ্চয় কমেণ্টত জনাব, আৰু কমেণ্টত এবাৰ জয় জগন্নাথ বুলি লিখি দিব। আৰু ইয়াত মানে মন্দিৰটো এনেকুৱা, আহিলে যাবলৈ মন যায়, কেনেকৈ টাইমবিলাক গুচি যায় কিন্তু ফিলে নহয়। এতিয়া আমাৰ অলমষ্ট 3টাই বাজি গ'ল, সোনকালে আহিছিলোঁ, তো কেনেকৈ গ'ল আমিও গম নাপালোঁ। তো নিশ্চয় কেতিয়াবা আকৌ ভালকৈ টাইম লৈ আহিম। আজিলৈ ইমানতে ব্লগটো সামৰণি মাৰিছোঁ।